হতো না আমাদের ডিলগুলো কে শুট করে বর্তমান ট্রেন আহি পালে দিয়া ভালকে যাবা বাপ্পা দা ভালকে আহিবা আপোনালোকে বহুতে সুধি থাকে আকাশ ভাই প্ৰথম যেতিয়া ভিডিঅ'টো ভাইৰেল হৈছিল এই ভিডিঅ'টোৰ পৰা বাৰু তুমি কিমান টকা পাইছা চেনেল আজি আছে কালি নাই চেনেল এটা উৰিবা আৰু এটা বনাই লম আৰু আপোনালোকে জানে মই একদম খোলা খুলি কথা কৈ ভাল পাওঁ ইউটিউব ষ্টুডিঅ' খুলি ললো চাইছে আপোনালোকে 139k বলক ইমান দিন এই ভিডিঅ'টোত এতিয়ালৈকে কিমান ৰিভিউ পালো মই বলক এতিয়া আপোনালোকক লাইভ প্ৰুফ দেখাও হ্যালো ফ্রেন্ডস আকৌ এটা নিউ ভিডিও লৈ আপোনালোকৰ ওচৰত আহি পল আপোনালোকৰ ভাই আকাশ ভাই তো সকলোকে গুড মৰ্নিং গাইস আৰু যোৱা কেইদিন আগত এটা ভিডিঅ'ত মই আপোনালোকক কৈছিলো যে মই নগাঁও গৈ আছো কিন্তু একচুয়ালি ডেটটো ভালকে তেতিয়া ফিক্স কৰা নাছিলো মানে 7-8 তাৰিখে আপোনালোকক কৈছিলো যে যাম বুলি তো এতিয়া টিকেটটোৰ লগতে হল মেইন কথা তো বৰ্তমান গৈ আছো গাইস আজি টিকেট ফাইনাল কৰিব মানে টিকেট কাটিব গৈ আছো বৰ্তমান হৰ্ষ ভাইৰ ঘৰত আৰু ইয়েস টাইটেল আৰু থাম্বনেল চে আপোনালোকে গমে পাইছে ইয়েস আজি আপোনালোকক সকলো কথা জনাম কি ডাইৰেক্ট স্ক্ৰিনত গৈ আপোনালোকক দেখাম তো আগত কামখিনি কৰি লওঁ তাৰপিছত বাপ্পাদাৰ ঘৰতো যাব লাগিব বিকজ বাপ্পাদা আজি গৈ আছে ট্ৰিপত বাপ্পাদা বাৰু ক'ত গৈ আছে বাপ্পাদাৰ ঘৰত গ'লে আপোনালোকে গম পাব মই নকওঁ তো এতিয়া বলক কামখিনি আগত কৰি লওঁ ন দিয়ক গাইছ এতিয়া ওলালো আৰু যি গৰম দি আছে গাইছ বৰ্তমান মানে ওলোৱাই নাযায় ঘৰৰ পৰা আহি পালো দিয়ক গাইছ হৰ্ষ ভাইৰ ঘৰত ইফালে হৰ্ষ ভাই মানে শুয়ে আছে কেনে ভাই টিকিট বনা के नहीं देगा देख देख भाई 7 तारीख का टिकट देख नौगांव जा रहा है ना तू भी जाएगा क्या हम ये देखता क्या होता है दे टिकट देख पहले टिकट नहीं है रे हाँ टिकट नहीं है बना के दे टिकट हम इतना दिन से बोला अपना नहीं होगा মানে হি মোক আগতে কৈছে টিকট বনা বুলি কিন্তু মই একচুয়ালি দেৰি কৰিলো ले भाई खुश खबर है तेरे लिए हो गया ना बन गया বাহ এয়া চাওক গাইছ চাইছে 7 তাৰিখলৈ পাই গলো গাইছ টিকট এয়া চাওক ইফালে ৰাইটৰ ৰিফ্লেক্ট আহি আছে বাৰু এয়া চাওক চাইছে টিকট হৈ গল তেৰা আমি নাম হে তো হৰ্ষ ভাই গৈ আছে বাৰু আমাৰ লগত হৰ্ষ ভাইৰ একচুয়ালি প্লেনিং নাছিল লাষ্ট ইয়াৰ যেতিয়া গৈছিলো হৰ্ষ ভাই মোৰ লগত গৈছিল এতিয়াও কল যে যেতিয়া টিকটটো কাটি আছিলো মানে ইয়াৰ মুডটো চেঞ্জ হৈ গল মই যাম বুলি ক'লে তো ঠিকে আছে আৰু আমি কোনে গৈ আছো হৰ্ষ ভাই মই মোৰ বাইদেউ মোৰ ভাগিন আৰু মোৰ মা আমি টোটাল 5 জন গৈ আছো মোৰ ভাগিনৰ বাৰু হাফ টিকেট লাগিল বিকজ সৰু ন তো হাফ টিকেটটো হৈ গল আৰু ইমান এটা টকা যোৱাও নাই টিকেটৰ কিমান গল ভাই मात्र तुम्हार 1017 টাকা 1017 না মই তো ইমান কৈছো এসি থাকিলো আরে বাহ এসি তো আরে বাহ এসিত কৈ আছে এসিত যোৱা অকাত নাই গাইছ আগত বাৰু এসিত গৈছো ইমান বেছি দূৰ নহয় নগাঁও শ্লিপাৰত আৰামছে যাব পাৰো ৰাতি উঠিলে ৰাতিপুৱা পায়ে যাম গাইছ দিয়ক টিকেট কাটা হৈ গল টেনচন নাই এতিয়া হৰ্ষ ভাই আৰু মই গৈ আছো বাপ্পাদাৰ ঘৰত বিকজ বাপ্পাদাও গৈ আছে বৃন্দাবন কি খবৰ আন্টি ভাল ফ্ৰিজত কি বিচাৰি আছে এ অমিতা বিচাৰি আছো ৰে খাবৰ কাৰণে অমিতা টাইটেল আৰু থাম্বনেল চে আপোনালোকে গোটেইখিনি কথা গমে পাইছে ইয়েস আজি আপোনালোকক লাইভ প্ৰুফ দেখাম লাইভ প্ৰুফ মোৰ যেতিয়া ফাৰ্ষ্ট মানে প্ৰথমটো ভিডিঅ' ভাইৰেল হৈছিল ইউটিউবত স্ক্ৰিনত লগাই দিছো এই ভিডিঅ'টোৰ পৰা বাৰু মই কিমান টকা পাইছো আপোনালোকে বহুতৰে কোশ্চেন পুৰা লাইভ প্ৰুফ দেখাম বাট ৰ'ব ইউটিউবৰ এটা ৰুলছ আছে যে ইউটিউবৰ আৰ্নিং ডাইৰেক্ট দেখুওৱা নাযায় তথাপি মই আপোনালোকৰ কাৰণে যেহেতু আপোনালোকে মোৰ ফেমিলি মেম্বাৰ আপোনালোকে বহুতে সুধি থাকে যে আকাশ ভাই প্ৰথম যেতিয়া ভিডিঅ'টো ভাইৰেল হৈছিল এই ভিডিঅ'টোৰ পৰা বাৰু তুমি কিমান টকা পাইছা তো আপোনালোকৰ যেহেতু মোৰ ফেমিলি মেম্বাৰ চেনেল আজি আছে কালি নাই চেনেল এটা উৰিব আৰু এটা বনাই ল'ম একো টেনশ্যন নাই আপোনালোকৰ কাৰণে ইমানখিনি তো মই কৰিব পাৰোঁ আপোনালোকে জানে মই একদম খোলা খুলি কথা কৈ ভাল পাওঁ ভিডিঅ'টো চাওক আপোনালোকে একদম হেকত আপোনালোকক দেখুৱাইছোঁ কাৰণ এতিয়াই যদি দেখাই দিওঁ আপোনালোকে ফুল ভিডিঅ' নাচাবই তেতিয়া অৰে ৱাহ অলপ মোকো অলপ ছাছপেন্স দিয়ক আপোনালোকে মাথাই ঘূৰাই গ'ল গাইছ ৰ'দত থি হৈ থাকি দিয়ক গানটো শেষ হ'ব দিওঁ তাৰপিছত আপোনালোকৰ লগত আকৌ কেমেৰা ষ্টাৰ্ট কৰি আকৌ ভিডিঅ' বনাই আৰু মোৰ যিটো প্ৰথম ভিডিঅ' ভাইৰেল হৈছিল এতিয়ালৈকে ভিডিঅ'টোত প্ৰায় 140k ভিউজ হ'ব আই থিংক এই স্ক্ৰিনত আহি আছে আপোনালোকে দেখা পাইছে গাইছ কিমান ভিউজ আহিছে কিন্তু যেতিয়া ভিডিঅ'টো ভাইৰেল হৈছিল তেতিয়া বাৰু কিমান ইনকাম দিছিল মোক ভাইৰেল হোৱাৰ পিছত মানে 1 লাখ ভিউ হোৱাৰ পিছত কিমান ইনকাম পাইছোঁ তো গোটেইখিনি কথা ভিডিঅ'ৰ শেষত আপোনালোকে গম পাব আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে ভিডিঅ'টোত কি কৰিব লাগিব জানে ভিডিঅ'টোত একো কৰিব নালাগে চেনেলটোত কৰিব লাগিব কি কৰিব লাগিব ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ এই তিনিটা বস্তু কৰি কুৰ্চীৰ পেটি বান্ধি লওক মই আপোনালোকক আজি গোটেইখিনি বস্তু দেখুৱাই আছোঁ এইটো বাছ আপোনালোকৰ কাৰণে কৰি আছোঁ গাইছ ৱাৰে ৱাহ ইমান মৰম কৰোঁ আপোনালোকে মোক মৰম নকৰে অংকালে 50 কৰি দিয়ক আৰু প্ৰীতিক চাইছে বৰ্তমান হৰ্ষ ভাইৰ ঘৰতে শিফ্ট কৰি দিলোঁ মানে হৰ্ষ ভাইৰ নতুন ঘৰত প্ৰীতিক ৰাখি দিছোঁ ধুনীয়াকৈ ইয়াতে মানে থাকে एकदम बढ़िया के हाँ तो चल अभी दोनों मिलके चलता है बाप्पा का घर ना चलो तो इतना बोलो जाओ
বাপ্পাদা কি কৰি আছে চাওঁ আৰু সন্ধিয়াতো বাপ্পাদা যাবই বাৰু এতিয়া অলপ যাওঁ অলপ ছাৰপ্ৰাইজ দিওঁ বাপ্পাদাক আমি কিমান মৰম কৰোঁ বাপ্পাদাক অলপ দেখুৱাই আহোঁ মানে আৰু এইটো কি এইটো তোমাৰ মাথাটো কি হয় এই ষ্টিকাৰ চব উঠি গৈছে গাইছ আৰু গাড়ীৰ এতিয়ালৈকে গাইছ পামচাৰটো ঠিকে কৰা নাই মানে পামচাৰ হৈ আছে পিছফালৰ চক্কাটো যেতিয়াই মানে গাড়ীখন লৈ ওলাওঁ দিবই লাগে কি কৰিম গাইছ উপায় নাই বিক্রি করে দি হা বিক্রি করে দি ভাল আন একটা হা ভাল ভাল আন মালটো এই কি কোৱা বহুত আছে মই হাৰ্ষৰ নিচিনা ধনী মানুহ নহয় মানে বাহ তেৰা যে দামী আদমি নেই মই বোলে ধনী মানুহ কি কয় কি লৈ আহিলে টিফিনত কি লৈ আহিলে এইটো এটা পনিৰৰ চব্জি লৈ যাওঁ মই এই মই ভাতৰ লগত কাম দিয়ক যাওঁ সঁচাই ভাবি লৈছে খুৰীয়ে দিয়ক গাইছ অলপ ধেমালি চেমালি নকৰিলে আপোনালোকে মজাই নাপায় এইকাৰণে গাইছ ধেমালিয়ে কৰি আছোঁ ঐ তেৰা ড্ৰেছ উছ নেই আएगा যা ড্ৰেছ পেন যা ড্ৰেছ পেন কে যা মানে কি ক'ব আৰু আজিকালি ল'ৰাবিলাক এনেকুৱা আমাৰতো এজ হৈ গ'ল বাৰু আজিকালি য়াং জেনেৰেশ্যন ল'ৰাবিলাক কি ক'ম আৰু বুজাই গাইছ অপাৰক হৈ গৈছোঁ আমি ড্ৰেছ পেহেন যা আরে থোড়া ভাই আমিৰ দিখা খুদকো আরে ভাই ইমান গরিব হৈ গৈছো ড্ৰেছে নাই পিন্ধাৰ কাৰণে তই দিলেহে পিন্ধিম আরে বাহ মোৰ পৰাই খোজে মই ধনী দিয়ক গাইছ মই ধনী যা লেকচাৰ মাত মাটি বাৰী আছে আমাৰ তো একো মানে আল্টিমেটলি ঘূৰাই পাকাই বুজি পাইছে না টাৰ্গেটটো কাক কৰে হয় বাৰু হয় তথাপি গাইছ সহ্য কৰোঁ উই গট ইট না কি কয় আই গটি আই গট ইট নাজানে ইংলিছ ক'ব আহিছে হাৰ মনা নাই গাইছ আই ৱান্ট টু অলৱেজ ছাকচেছ মই সদায় ছাকচেছে আছোঁ ৰিচ মেন আই এম এ ৰিচ 2,000 years later. কি খবৰ বাপ্পাদা মজা ভাও মজা একদম আহি পালো দিয়ক বাপ্পাদাৰ ঘৰত ঘৰখন চাই আপোনালোকে গমেই পাইছে মইতো বাৰু কেইদিন আগতে গৈ আহিলো বৃন্দাবন আপোনালোকে ভিডিঅ' চাইছে দুবাৰকে গ'লো গাইছ বৃন্দাবন বহুত ধুনীয়া লাগিছে বৰ্তমান আমাৰ বাপ্পাদাও গৈ আছে আৰু এতিয়া গৰমৰ চিজনত গৈ আছে বহুত গৰম পাবা গৰম তো পামে ইউপিত গাইছ গৰম আল্টিমেট আপোনালোকে যদি যায় পুৰা একদম হট হৈ আহিব আৰু সঁচাকে বৃন্দাবনটো গাইছ যিমানবাৰ আপুনি নাযাওক কিয় ভালতো লাগেই গাইছ ফেভৰেট ঠাই আমাৰ শ্ৰীকৃষ্ণৰ জন্মভূমি বৃন্দাবন আৰু নামটোৱে গাইছ কিমান বেছি ধুনীয়া বৃন্দাবন তো বহুত বেছি ভাল লাগে দিয়া বেষ্ট অফ লাক ষ্টেচনলৈকে গৈ আছো ঠিক আছে কি খবৰ ভালো ভালো হৰ্ষ বৰ্তমান পুৰা ব্যস্ত হৈ আছে কাম কৰি আছো কি খবৰ বৌদি ভালো ভালো চা খাও আৰু বৌয়ে মানে চাহ লৈ আহিলে আমাৰ কাৰণে বৌদি চা খেয়ে তো আহিলাম আবার চা খাও হ্যাঁ আরো খাওয়াবা এবারে খাওয়া যায় মানে জলের মতো হর্ষর মনটা দেখি সেই খুশি ইউটিউবার পড়া তোর মাহত বলে লাখ টাকা কামাই আছে রে মাত বলে আমি এই মানে এতেই কব তু কর মানে পইচা নাই বিয়াসি আবাদ শাদি मतलब बर्बादी দিয়ক এতিয়া চাহটো খাই লওঁ ন A few moments later. বাপ্পাদাৰ ঘৰৰ পৰা আহি গাইছ বহুত বেয়া টোপনি দিলোঁ গাইছ বহুত মানে টোপনি লাগি আছিলে তো গা চা ধুই ভাত চাত খাই ডাইৰেক্ট টোপনি দিলোঁ আৰু ভিডিঅ' চিডিঅ' কণ্টিনিউ কৰা নাই আৰু ইয়াক চাওক গাইছ চাইছে বাৰে বাহ ই গাখীৰ খাই আছে গাখীৰ ইয়াৰো টিকেট কাটি দিছোঁ তো গাইছ কিন্তু ইয়াৰ চিট নাই তোৰ চিটেই নাই গা ট্ৰেনে নাই আছে চিট আছে ইয়াৰ চিট আছে ইয়াৰ লগত এনেকুৱাই কৰোঁ মানে কৰি ভাল লাগে কিবা এটা দিয়ক গাইছ এতিয়া সোনকালে চাহটো খাই ডাইৰেক্ট যাওঁ ষ্টেচন বিকজ বাপ্পাদাৰ অলপ পিছত ট্ৰেইন মানে 9টা বজাৰ ট্ৰেইন আৰু বৰ্তমান টাইম হৈ আছে 8টাই তো অলপ আগতে যাব লাগিব বাৰু তো দিয়ক এতিয়া বেছি লেট নকৰোঁ চাহটো খাই সোনকালে ওলাই যাওঁ ন 2,000 years later. আহি পালোঁ গাইছ ষ্টেচন ইফালে চাওক বাপ্পাদা আছো তোমাৰ কাৰণে আহি গ'লো চাইছা সেইটো আৰু ইয়াতো বাপ্পাদা লেট কৰি আহিছে যেতিয়া আমি মানে বাহিৰত ট্ৰেভেল কৰোঁ আমাৰ এই নিবঙাই ষ্টেচনৰ পৰা আমি ট্ৰেভেল কৰোঁ না আমাৰ বঙাইগাঁৱতো বাৰু ষ্টেচন আছে মোৰ ঘৰৰ ওচৰতে হয় কিন্তু ইমানখিনি এড্ৰেছ বাৰু আপোনালোকক নকওঁ পিছত ডাইৰেক্ট ঘৰত আহি যাব আৰু বৌহঁতে আগতে গৈছে ৰে বৌ আৰু বাপ্পাদাৰ মা আণ্টি আগতে গৈছে
মোৰ কাৰণে বাৰু বাপ্পা দা ৱেইট কৰি আছিল মই বাৰু আগত আহি পাইছোঁ কিন্তু বাপ্পা দা তেতিয়া ৰাস্তাতে আছিলে কৈ আছে আহি আছোঁ বুলি আধা ঘণ্টা ৰখিলোঁ ষ্টেচনত আহি গাইছে বাপ্পা দা আহি পাল তুমি গেলে ভালো হতো না আমাদের রিলগুলো কে শুট করে এইটো মই মানে ষ্টেচনত আহিলোঁ বৌ কৈ আছে তুমি গ'লে ভাল হ'ল হয় ৰিল শ্বুট কৰাৰ কাৰণে এতিয়াও ৰিল বনাই দিলোঁ বাৰু মইতো বাৰু দুবাৰকৈ গৈ আহিলোঁ বৃন্দাবন এইটোৱে একসাথে এইটো মানে এবাৰ ইচ্ছা আছে গাইছ সাউথৰ ফালে যোৱা মানে কেরালা এইবিলাকে মই এনেও গাইছ না কেরালা অনেক সুন্দর কিন্তু মোক কিন্তু দেখাত কেনেকুৱা লাগে একদম কেরালার মতন মোক কেৰেলিয়ান যেন দেখা পায় আৰু বহুতে কয় তো তামিল এনে লাগে তামিলে হিরো ইফালে আন্টি কি খবৰ খুৰী ভাল বাপ্পা দা পুৰা একদম ফেমিলি পেকেজ লৈ গৈ আছে পুৰা ফেমিলি পেকেজ টেনশ্যন নাই আহি পালো ষ্টেচন এই যে হিৰো এই লোৱা তোমাৰ কাৰণে কি আনিছো ৰবা এই লোৱা ৱেলকাম ৰবা এইটোৰ ভিতৰত তোমাৰ দেউতাৰ কাৰণে এটা বস্তু আছে এইটো তোমাক দেউতাক দিবা আৰু বাদ বাকীখিনি তুমি খাবা অ বাপ্পা দা এইটোৰ ভিতৰত তোমাৰ কাৰণে এটা বস্তু আছে কিবা বস্তু আনছে নেকি ঠিক আছে সিক্রেট রাখিবা এইটো হা আমি গুটকা খোৱা মানুহ গুটকা না আনিলে আৰু কি আনিম আরে রিভিল করবা না লাগে বৰ্তমান ট্ৰেইন আহি পালে ইফালে বাপ্পা দা গৈ আছে বাৰু ভিৰ লাহে উঠা চাইছা কিমান মানুহ আছে চাব আমাৰ ভিডিও মোৰ ভিডিওটো বাপ্পা দাক সাপোর্ট কৰিব যাতে ট্ৰিপৰ ভিডিঅ'বিলাক আপোনালোকে চাই দিয়া ভালকে যাবা বাপ্পা দা ভালকে আহিবা কিবা লৈ আহিবা কিন্তু ঠিক আছে একদম এবাৰ যদি লৈ না আহা কিবা চাবা ঠিক আছে একদম 100% দিয়া ভালকে যোৱা তো দিয়ক এতিয়া মই যাওঁ ঘৰ বাপ্পা দা তো গ'লে বাৰু ভিতৰত আৰু নাযাওঁ মোৰ ইচ্ছা গৈ আছে ট্ৰেইনত উঠি গাইছ মই গুচি যাওঁ নেকি গাইছ বৃন্দাবন কিন্তু মোৰ বাৰু কাম আছে মোৰ 7 তাৰিখে মোৰ ট্ৰেইন বিকজ মই গৈ আছো নগাঁও বেয়াও লাগি আছে ইমান দিন বাপ্পা দাক লগ নাপাওঁ প্ৰায় 10 দিন তো দিয়ক একো নাই এতিয়া ঘৰত যাওঁ ভাত চাত খাওঁ আৰু ভিডিঅ'টো শেষ কৰোঁ A few moments later. তো জাষ্ট নাও আহি পালোঁ গাইজ ঘৰ ইমান টাইম আপোনালোকে নিশ্চয় ৱেইট কৰি আছে গাইজ তো ফাইনেলি এতিয়া আপোনালোকক দেখাম চাইছে গাইজ ইউটিউব ষ্টুডিঅ' খুলি ল'লোঁ চাইছে আপোনালোকে এতিয়া ডাইৰেক্ট শ্বৰ্ট বায়ত ডাইৰেক্ট ক্লিক কৰি দিলোঁ ইয়াতে মষ্ট ভিউৱাৰ ভিডিঅ'ত ক্লিক কৰি দিলোঁ এতিয়া চাওঁ এয়া চাইছে গাইজ এইখনৰ ভিডিঅ' মোৰ প্ৰথম ফাৰ্ষ্ট ভাইৰেল হৈছিল 149K সৰি 139K তো বলক ইমান দিন এই ভিডিঅ'টোত এতিয়ালৈকে কিমান ৰিভিনিউ পালোঁ মই তো বলক এতিয়া আপোনালোকক লাইভ প্ৰুফ দেখাওঁ ক্লিক কৰি দিলোঁ ভিডিঅ'টোত চাইছে একদম এয়া চাইছে 139K ভিউ 139.5K ভিউ চাইছে এয়া চাওক ৰেভিনিউ এয়া চাওক চাইছে গাইছ এয়া চাওক আপোনালোকৰ ওচৰত একদম লাইভ প্ৰুফ দেখাই দিলোঁ চাইছে প্ৰায় 1,40,000 ভিউত গাইছ 570 টকাই ধৰি লওক আৰু যেতিয়া এই ভিডিঅ'টো ভাইৰেল হৈছিল তেতিয়া মোৰ চাগে 1700 মান ছাবস্ক্ৰাইবাৰ আছিল চেনেলত এনেকুৱা হ'ব বাৰু আৰু তেতিয়া ভাইৰেল হৈছিল তেতিয়া একচুৱেলি মনিটাইজ হোৱা নাছিল এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে মোৰ মনিটাইজ হৈছিল তাৰ কি কৈ আছে তাৰ বাবে চাগে ইনকামটো ইমান বেছি কম হৈছে কিন্তু একো নাই গাইছ আৰু এই ভিডিঅ'টোৰ লেন্থ 8 মিনিট আছিল তো দিয়ক নিশ্চয় আপোনালোকে চাই ল'লে মোৰ ফাৰ্ষ্ট যেতিয়া ভিডিঅ' ভাইৰেল গৈছিল এই ভিডিঅ'টোৰ আৰ্নিং আপোনালোকক একদম লাইভ প্ৰুফ দেখাই দিলোঁ এই ইনকামটো চাই আপোনালোকে ডিমটিভেট নহ'ব এই ভিডিঅ'টো যেতিয়া ভাইৰেল হৈছিল তাৰপিছতে মোৰ মনিটাইজ হৈছে মই আকৌ এবাৰ ক'লোঁ আপোনালোকক যদি মনিটাইজ হোৱাৰ পিছত এই ভিডিঅ'টো ভাইৰেল হ'ল হয় তেনেহ'লে চাগে বহুত ৰেভিনিউ পালোঁ হয় কিন্তু একচুৱেলি এই ভিডিঅ'টোৰ দ্বাৰাই মোৰ চেনেলটো মানে বুষ্ট পাইছে মনিটাইজ হৈছে তো দিয়ক একো নাই তো চাগে আপোনালোকে গোটেইখিনি কথা গম পালে তো গাইছ আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু যদি চেনেলটো মোৰ প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো কি কৰিব আনসাবস্ক্ৰাইব কৰিব কৈ আছে চাইছে তো দিয়ক আজিৰ কাৰণে বাই বাই